বন্ধুসকল আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব মাত্ৰ স্কিপ নকৰিব বহুত পোৱালি জাগিছে সেইখিনি আপোনালোকক দেখুৱাম আৰু ৰাজৰ বিষয়ে ভিডিঅ'টো লাষ্টত অলপ জনাম গতিকে হেকলৈকে চাব নমস্কাৰ বিজনেছ লাইন এমি চেনেলত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ তো দেখা পাইছে ৰাজৰ পোৱালিখিনি জাগি আছে চাওকচোন ইমান ধুনীয়া এইটো পোৱালি অলপমান আগত উঠিছে এইটো শুয়ে আছে টোপনিতে আছে এইটো বৰ্তমানে ৰাজহাঁহ 6টা কণীলৈ বহি আছে এটা দুটা তিনিটা আৰু ইয়াতো পোৱালি জাগি আছে হল 4টা ইয়াত এটা আছে 5টা আৰু সেইফালে এটা আছে এই বাহৰ তলত ইফালে 6টা এই 6টা বৰ্তমান কণীলৈ বহি আছে তো যদি কাৰোবাক ৰাজহাঁহৰ পোৱালি লাগে যোগাযোগ কৰিব মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে তো খৰচাখিনি দিব লাগিব গাড়ী ভাড়া যিখিনি যায় তো অল অসম ডেলিভাৰী দিব পাৰিম আৰু মিনিমাম 20 পিচ হ'লেহে অল অসম দিব পাৰিম যদি পোৱালিবিলাক মোটামুটি 20 পিচ লয় তেতিয়া মানে অল অসম ডেলিভাৰী হৈ যাব ইয়াৰ তলত পোৱালি আছে ইয়াৰ ভাবি আছে ইয়াৰ পোৱালিখিনি ইয়াত আহিছে চাওক এই তাতো দুটা পোৱালি হৈছে বহুত ধুনীয়া আৰু এতিয়াও ইয়াত আহি গৈছে এতিয়া কি হ'ব এই গোটেইকেইটাই তাৰমানে মাৰামাৰি লাগি যাব সেইকাৰণে ইয়াৰ পৰা পোৱালিখিনি আমি সাইড কৰি দিম যেহেতু মাৰামাৰি নকৰে পোৱালি যাতে মৰ্টেলিটি নহয় তো বন্ধুসকল এইবিলাক চাওক ৰাজহাঁহ আৰু আমাৰ যিমান ৰাজহাঁহ আছে ইয়াৰে কণী পাৰি 6টা উমনিত বহিছে তাৰে পোৱালি জাগি আছে অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে মিনিমাম 20 পিচ ল'ব লাগিব আৰু কমকৈ লাগিলে মোৰ ঘৰৰ পৰা ল'ব লাগিব মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ ছয়গাঁও বক ধূপধাৰা গোৱালপাৰা ধুবুৰী বৰপেটা লক্ষীপুৰ মানকাচৰ গুৱাহাটী খানাপাৰা সোণাপুৰ খেত্ৰী জাগিৰোড মৰিগাঁও এইখিনি এৰিয়াৰ ভিতৰত যদি 10 পিচ মান লয় তথাপিও দিব পাৰিম আৰু ইয়াতকৈ কম লাগিলে মোৰ ঘৰৰ পৰা ল'ব লাগিব কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ কামৰূপ জিলা বকৰ পৰা 40 কিলোমিটাৰ গোৱালপাৰা জিলা ধূপধাৰাৰ পৰা 12 কিলোমিটাৰ মোৰ ঘৰ আৰু বন্ধুসকল বহুতে কয় যে ৰাজহাঁহৰ পোৱালি বা ৰাজহাঁহ বজাৰত দামটো অলপ কম আৰু ফাৰ্মত দামটো অলপ বেছি তো যদি আপোনালোকে বেছিকৈ পোহে বা বিজনেছ আগৰত পালন কৰে তেতিয়াহ'লে চাব ৰাজহাঁহ বছৰত 6ৰ পৰা 8টা মানহে কণী পাৰে আৰু ইমান কম কণী পাৰিলে আমি ইয়াৰ পোৱালিবিলাক কেনেকৈ চেল কৰিম যদি 8টা কণী পাৰে বছৰত 6টা মান পোৱালি জাগে তেতিয়াহ'লে এক বছৰত ইয়াৰ দানা খৰচ বহুত বেছি পৰি যায় আৰু 6টা পোৱালি জাগিলে বহুতে কয় যে ৰাজহাঁহৰ পোৱালি 200 টকা 300 টকাত পায় তো 200 টকা 300 টকাত পাব পাৰে আপোনালোকে কিন্তু ফাৰ্মৰ পৰাতো নোৱাৰিব হয়তো বজাৰত কোনোবাই তো ৰাজহাঁহৰ পোৱালি কোনেও চেল নকৰে ৰাজহাঁহৰ পোৱালিত কি হয় অলপ 6টা হাঁহ যেতিয়া ডাঙৰ হ'ব ডাঙৰ হোৱাৰ পিছত 6টা হাঁহ আমি 2 মাহ পালন কৰিলে বা 3 মাহ পালন কৰিলে হাঁহৰ সাইজবিলাক এনেকুৱা আহি যাব তো 3 মাহ পিছত যদি এনেকুৱা আহি যায় তেতিয়া আমি ডাঙৰ হাঁহ হিচাপে মানে ফুল দামত ইয়াৰ চেল কৰিব পাৰোঁ আৰু পোৱালি চেল কৰিলে কি হয় আমাৰ বহুত লছ হৈ যায় জানে যে পোৱালিৰ দাম বেছি দিব নিবিচাৰে সেইকাৰণে বহুতে পোৱালি খোজে পোৱালি দিব পাৰিম যদি পোৱালিৰ উচিত মূল্য দিয়ে আমাৰ এক বছৰৰ খৰচ পাতি যদি ওলায় আৰু নহ'লে আপোনালোকে সেই বজাৰৰ পৰা ল'ব লাগিব কিন্তু বজাৰৰ পৰা লৈ কেতিয়াও ফাৰ্মটো ছাকসেছফুল নহয় যদি ফাৰ্মৰ কাৰণে লয় তেতিয়াহ'লে কোনো ফাৰ্মৰ পৰাই ল'ব লাগিব